অবৈধ বাংলাদেশী বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তীব্ৰ অভিযান। বাংলাদেশীৰ সন্দেহত অসম আৰক্ষীয়ে তদন্তৰ বাবে আটক কৰিছে বহুতো লোকক। ইয়াকে লৈ সোমবাৰে দিনৰ অনুমানিক 12 বজাত চিৰাজুলীত ক্ষোভিত হৈ পৰিছে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছু। নেমছুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামে ক্ষোভ প্ৰকাশ কৰি কয়, বাংলাদেশীৰ নামত বৰ্তমান স্বদেশী লোকক অত্যাচাৰ চলাই থকা হৈছে। আচলতে বাংলাদেশী শব্দটো নেতা বনোৱাৰ এটা মেচিন। আজিলৈকে বাংলাদেশী সমস্যাৰ সমাধান নহল আৰু এই বিষয়টো যি চৰকাৰে নহওক কিয় তেওঁলোকে জানি শুনি কিন্তু এই সমস্যাটোৰ সমাধান কৰা নাই। কাৰণ এই সমস্যাটো যদি জীয়াই ৰাখে তেতিয়াহ'লে তেওঁলোকে মুখ্যমন্ত্ৰী হ'ব পাৰিব, মন্ত্ৰী হ'ব পাৰিব আৰু নেতা হ'ব পাৰিব। প্ৰফুল্ল মহন্তৰ পৰা আৰম্ভ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈকে এই বাংলাদেশী, মিয়া ইত্যাদি শব্দবোৰে প্ৰাধান্য পাই আহিছে আৰু মানুহক আবেগিক কৰি তেওঁলোকে মানে ক্ষমতা দখল কৰাৰ যি ৰাজনীতি সেই ৰাজনীতি কৰি আহিছে। এইবাৰ হয় এই সমস্যাৰ সমাধান কৰিম, নহ'লে আমি নিজেই মৃত্যু হৈ যাম। আমি বিদেশী বহিষ্কাৰ হোৱা, বাংলাদেশী বহিষ্কাৰ হোৱাটো বিচাৰোঁ, কিন্তু এয়া কি চৰিত্ৰ? আজি যিসকল লোকক সন্দেহযুক্ত বাংলাদেশী বুলি গ্ৰেপ্তাৰ কৰা হৈছে, ডিটেনশ্যন কেম্পত ৰখা হৈছে বা বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰি দিয়া হৈছে, ভাৰত আৰু বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰি দিয়া হৈছে। মই চেলেঞ্জ দিছোঁ, সেইসকল সম্পূৰ্ণৰূপে ভাৰতীয়, সকলোৰে ভাৰতীয় নথি পত্ৰ আছে। 1971 চনৰ 25 মাৰ্চৰ আগৰ সকলো ভাৰতীয় বৈধ নথি পত্ৰ আছে। আজি নিমাত কিয়? যিসকলে অসম চুক্তি কৰিছিল। আজি আছু নীৰৱ কিয়? এজিপি নীৰৱ কিয়? যদি আমি মানিছো, যদি অসম চুক্তিক মানিছো, অসম চুক্তিক স্বাক্ষৰ কৰিছো, অসম চুক্তিক আমি সন্মান জনাইছো, তেতিয়াহ'লে অসম চুক্তি মতে যিসকল লোকৰ নথি পত্ৰ আছে তেওঁলোকক হাৰাশাস্তি কৰি থকাৰ পিছতো আমি নীৰৱ দৰ্শক কিয়? আহক সকলোৱে মিলিজুলি এই সমস্যাটোৰ সমাধান কৰোঁ। মাথো মুছলমানক টাৰ্গেট কৰি এই যি এটা লীলা খেলা আৰম্ভ কৰিছে, এটা ৰাজনৈতিক নাটক আৰম্ভ কৰিছে, তাৰ কাৰণে বহি নাথাকিব। এই সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে সকলোৱে আগবাঢ়ি আহিব লাগিব আৰু ইয়াৰ স্থায়ী সমাধান কৰিব লাগিব। কাৰ জৰিয়তে? একাংশ প্ৰকৃত বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছে আৰু ভাৰতীয় মুছলমানসকলক টাৰ্গেট কৰি যি অত্যাচাৰ চলিছে সেয়া অমানৱীয় আৰু অগণতান্ত্ৰিক।